এই আকচিঙাটো কথা শুনিছেনে? মই ৰাইজলৈহে দি দিছোঁ ভিডিঅ'টো। আমাৰ অসমৰ ৰাইজে চাওক, তাৰপিছত ইয়াক কি কৰিব লাগে কওক। আমি মিয়া মুছলিমে হাতত চুৰি পিন্ধি বহি থকা নাই। অসমৰ খিলঞ্জীয়া ৰাইজ, তহঁতক কৈছো, অসম মুছলমান মুক্ত হ'ব লাগে, মিয়া মুক্ত অসম লাগে। এইটো সপোন হৈ থাকিব, চিৰজীৱন সপোন হৈ থাকিব। বাস্তৱত জিন্দগীত কেতিয়াও আনিব নোৱাৰে তহঁতে। অসমখন কি তহঁতৰ পিতৃ সম্পত্তি পাইছ নেকি যে মুখেদি যি কবি তাকে হ'ব? মিয়া মুক্ত অসম তো দূৰৰ কথা, এটা মুছলিম এটা মিয়া তহঁতে অসমৰ পৰা খেদি পঠুৱাই দেখুৱা, তাৰ পিছত কবি। তহঁততো দূৰৰ কথা, গোটেই ৱৰ্ল্ডত এনেকুৱা মাইকেল আৰু জন্ম হোৱা নাই যে মিয়া মুক্ত অসম গঢ়ি তুলিব। মিয়া মুছলিম খেদাটো অসম্ভৱ, কিন্তু মিয়াৰ এডাল বালু খেদিব নোৱাৰিবি তহঁতে। ইয়াক লাংটা কৰি ৰাস্তাত এনেকুৱা কোবাম মাদত মিয়া পাহৰি যাব লাগিব ই আছিল উজনিত নে নামনিত। ই কি কয়, তাক হেনে একো পাল ছিঙিব নোৱাৰে। আৰে তোৰ কেলা, মই কৈছোঁ নহয়, অসমৰ ৰাইজলৈ এইটোৱে অনুৰোধ, ইয়াক ঘৰ ক'ত আৰু ই থাকে ক'ত, জাষ্ট এবাৰ ইয়াৰ ডিটেইলছটো দি দিয়ক মোক। ইয়াক বিচাৰি কি কৰিব লাগে কৰিম। ইটো খাব পাক্কা, ইয়াৰ বালটো ছিগিব পাৰোঁ ন পাছৰ কথা, কিন্তু ইয়াৰ কেলা চুলি দাড়ি ন ছিগিম পাক্কা, ঠিক আছে? যিমানবিলাক বেয়া কাম হয় চব সিহঁতেই কৰে। চাওক, চোৰ প্ৰথমতে সেহেঁত, ডকাইত সেহেঁত, ড্ৰাগছ বিক্ৰী কৰিব মালিক সেহেঁত, কেলা গৰু চোৰ মালিক সেহেঁত, মদৰ মালিকো আজিকালি সেহেঁত, সিহঁতৰ খানদান বোলে মদ খাব নাপায়। কি বাকী আছে? ৰেপাৰ্ছ নাম্বাৰ 1 সেহেঁত, 120% সেহেঁতেই হয়। আৰু কওক, ইয়াৰ আকৌ তাৰ অটপালি দেখিছেনে ভিডিঅ' বনাই কিনে? তাক হেনো একো ঘণ্টাডাল কৰিব নোৱাৰোঁ। অসমখন হেনো আমাৰ বাপেঙৰ। কেলা বাংলাদেশৰ পৰা আহি কিনে, কেলা টোৰ পৰা আহি কিনে, কেলা এটা কৈ কেলা 4-5জনী বিয়া পাতি কিনে 20টা-25টা কেলা পুৰা কেলা এখন জিলা বনাই কিনে গোটেই অসমখন ধ্বংস কৰি আছে এফালৰ পৰা। সি আকৌ আমাক কয় অসমখন আমাৰ বাপেকৰ নেকি? অসমখন আমাৰ বাপেকৰে হয় কেলা। তোৰ বাপেৰতো নহয় ন, তোৰ বাপেৰত নহয়, আৰু সেইকাৰণে চাইলেণ্ট হৈ থাকিবি। তাৰ ভিডিঅ' বনাই তাৰ হাংগামা দেখিছে নাই, তাৰ আৱাজ শুনিছেনে নাই? ইয়াক কৈছোঁ নহয়, অসমৰ ৰাইজক সেইটোৱে অনুৰোধ, যদি আপোনালোকেও পাৰে ইনফৰ্ম কৰক। আৰু এনেকুৱা মানুহক ন, যেতিয়ালৈকে এসেকা নিদিয়ে তেতিয়ালৈকে কেতিয়াও ঠিক নহয়। লেংটা কৰি ন ৰাস্তাত দৌৰুৱাই ইয়াক যদি পিটিব নোৱাৰিছোঁ, মইতো পালেতো পিটিমেই। আৰু আপোনালোকক কৈছোঁ, ক'ত আছে কওক এবাৰ, ডিটেইলছটো যদি জানে ইয়াৰ। মই পাৰ্চনেলকৈ ইয়াক টেক্সট কৰিছোঁ, মেছেজ কৰিছোঁ, তোৰ এড্ৰেছটো দে বুলি, ঠিক আছে? ই তাৰপিছত গম পাব যে ই আছিল উজনিত নে নামনিত। উজনি নামনি তাৰপিছত গম পাব কোনটো জেগাত আছিল, ঠিক আছে? আৰু বৰ বিশেষ নকওঁ, আপোনালোকলৈও এৰি দিছোঁ এই ভিডিঅ'টো চাওক। যদিও আপোনালোকে অসমীয়া হয়, এজ এ অসমীয়া হিচাপে ইয়াক পালে কি কৰিব এইটো মোৰ বিশ্বাস আছে, দেন আপোনালোকলৈও এৰি দিছোঁ। এনেকুৱা মানুহক যেতিয়ালৈকে এসেকা নিদিওঁ তেতিয়ালৈকে ঠিক নহয়। চ' আজিলৈ সিমানখিনিয়ে, বাট প্লিজ যদি দেখা পায়, ক'ৰবাত পায়, ই ক'ত থাকে কি হয় পুৰা ডিটেইলছটো দিব। চ' আজিলৈ ইমানেই। জয় আই অসম।